বজালী জিলা সুৰক্ষা সমিতিৰ উদ্যোগত পাঠালাৰ পবিত্ৰ হৰি মন্দিৰ প্ৰাংগণত বজালী সমষ্টি আৰু ভৱানীপুৰ সৰভোগ সমষ্টি বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ লগতে বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাই এই পবিত্ৰ হৰি মন্দিৰ প্ৰাংগণত আমি এখন প্ৰতিনিধিমূলক সভাৰ লগতে ৰাজহুৱা সভাৰ আহ্বান কৰিছিলোঁ আৰু এই সভাখনত সঁহাৰি জনাই বজালীৰ প্ৰায় সকলোখিনি দল সংগঠনৰ প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত উপস্থিত হৈছিল আৰু আজি আমি এই সভাই এটি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে অনতি পলমে যাতে অসম চৰকাৰে আমাক বজালী জিলাখন পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে ঘোষণা কৰে, লগতে জিলাখনৰ চাৰিসীমা যাতে স্পষ্ট ৰূপত কম সময়ৰ ভিতৰত ঘোষণা কৰি কাৰ্যক্ষম কৰে আমি আশা ৰাখিছোঁ। আৰু আজিৰ সভাখনে অহা 12 আগষ্ট তাৰিখে এই পবিত্ৰ হৰি মন্দিৰ প্ৰাংগণতে এটি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে পোষকতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। কমিটি গঠন কৰিছে বজালী ৰাইজক আগুৱা ভৰিবলৈ এটা ব্যৱস্থা কৰা হ'ব বুলি আজি বজালী ৰাইজে অনুভৱ কৰিছে আৰু তেনেকুৱা মত আজিৰ সভাত ৰাইজে ব্যক্ত কৰিছে, বহুগৰাকী প্ৰতিনিধিয়ে ব্যক্ত কৰিছে। কাৰণ বজালী ৰাইজে যেতিয়া আন্দোলন কৰিছিল বজালী জিলা পূৰ্ণ পৰ্যায়ৰ জিলা হ'ব লাগে বুলি, এই আন্দোলন কৰাৰ পিছত অসম চৰকাৰে যিখন কেবিনেট উপ সমিতি গঠন কৰি দিছিলে, উপ সমিতিয়ে প্ৰতিবেদন দিব আৰু তাৰ আধাৰত ব্যৱস্থা হ'ব, বজালী পূৰ্ণ পৰ্যায়ৰ জিলা পাব, এইটো আশা কৰিছিলে। আৰু তেনেদৰে কেবিনেট উপ সমিতি গঠন কৰা হ'ল, প্ৰতিবেদন দিলে নে নাই ৰাইজে আজিলৈকে গম পোৱা নাই, প্ৰতিবেদনত কি আছে নাছে এই কথাখিনিও গম পোৱা নাই আৰু আজিলৈকে বজালী জিলাৰ চাৰিসীমা নিৰ্দিষ্ট নহ'ল, নিৰূপিত নহ'ল। বজালী ৰাইজৰ দাবী যে বজালী সমষ্টি বৰ্তমানৰ আৰু ভৱানীপুৰ সৰভোগ সমষ্টি, এই দুইটা সমষ্টিক লৈ পূৰ্ণ পৰ্যায়ৰ বজালী জিলাখন হ'ব লাগে আৰু পূৰ্ণ পৰ্যায়ৰ বজালী জিলা যদি নহয় তেতিয়াহ'লে বজালী ৰাইজৰ মৰ্মবেদনা থাকি যাব আৰু ৰাইজৰ ক্ষোভ থাকি যাব আৰু সেইকাৰণে সেই ক্ষোভখিনি প্ৰকাশিত কৰিবলৈয়ে অহা 12 আগষ্ট তাৰিখে এই পবিত্ৰ হৰি মন্দিৰ প্ৰাংগণত ৰাইজ মিলিত হ'ব এই প্ৰতিবেদী কাৰ্যসূচীত। প্ৰতিবেদী কাৰ্যসূচীৰ উদ্দেশ্যটো হ'ল চৰকাৰক দৃষ্টিগোচৰ কৰা আৰু যদি চৰকাৰে এই ৰাইজৰ কথাখিনি মনৰ কথাখিনি অনুভৱ কৰি উচিত সিদ্ধান্ত নলয়, বজালীবাসী ৰাইজৰ সপক্ষত সিদ্ধান্ত নলয়, বজালীক পূৰ্ণ পৰ্যায়ৰ জিলা দি দিয়ে, তেতিয়াহ'লে তাৰ পৰৱৰ্তী কালত বজালী ৰাইজে ইয়াতকৈ হয়তো আৰু অধিক দীঘলীয়া আন্দোলন কৰিবলৈ প্ৰস্তুত হ'ব, বাধ্য হ'ব আৰু সেইকাৰণে চৰকাৰক অনুৰোধ জনাইছে ৰাইজে আজিৰ সভাৰ জৰিয়তে আৰু আমিও অনুৰোধ জনাইছোঁ যে চৰকাৰে নিশ্চয় এই ক্ষেত্ৰত ইতিবাচক এক সিদ্ধান্ত ল'ব, যি সিদ্ধান্তই বজালীবাসী ৰাইজৰ মনত এক আশাৰ সঞ্চাৰ কৰিব, ৰাইজে পূৰ্ণ পৰ্যায়ৰ জিলাখন পাবলৈ সমৰ্থ হ'ব। বজালী জিলা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতো জিলাত চূড়ান্তভাৱে কি সীমা নিৰ্ধাৰিত হ'ব সেইটো এতিয়ালৈকে ঘোষণা হোৱাটো এইটো এটা বিস্ময়কৰ কথা। মোৰ যিটো ধাৰণা, আজি বজালীয়ে ৰাজনৈতিক স্বাৰ্থৰ পৰিপ্ৰেক্ষিতত আমি ৰাজনীতিৰ কিৰণক হিচাপে পৰিগণিত হৈছোঁ বুলি ধাৰণা হৈছে। কাৰণ সেইটো বজালী এটা ঐতিহ্য আছে, আমি আজি ইয়াত সন্নিৱিষ্ট হৈছোঁ। আমাৰ যিটো প্ৰতিবাদ আজি আনুষ্ঠানিকভাৱে ৰাজহুৱাভাৱে ইয়াত প্ৰকাশ কৰা হৈছে যে অতি সোনকালে বজালী জিলা ঘোষিত হোৱাৰ পিছতো সম্পূৰ্ণৰূপে কি আমাৰ ইয়াৰ অঞ্চল সন্নিৱিষ্ট হ'ব এইটো নিদিয়াটো এটা ৰাজনৈতিক চাল বুলি আজি মানুহে ধাৰণা কৰিছে। এইটো কোনোপধ্যেই হ'ব নালাগে, কাৰণ বজালীৰ এটা ঐতিহ্য আছে আৰু এই সীমা নিৰ্ধাৰণৰ কাৰণে কেবিনেট মন্ত্ৰী 3জনক দিয়া হৈছিল যদিও তাৰ ফলশ্ৰুতি আজিলৈকে আমি একো পোৱা নাই। কিন্তু মই অনুভৱ কৰোঁ যে তেওঁলোকে চৰকাৰীভাৱে মন্ত্ৰী পৰ্যায়ত এই সিদ্ধান্তৰ কাৰণে দিলেও, য'ত আমিবিলাকো আমাৰ মত পোষণ কৰিছিলোঁ যে কি ধৰণে আমাৰ বজালী পূৰ্ণাংগ হ'ব লাগে সীমা নিৰ্ধাৰণ, সেইটো নহ'লেও মই অনুভৱ কৰোঁ যে এখন গণতান্ত্ৰিক আমি দেশৰ কাৰণে যিখন বজালীৰ নামত এখন জিলা হ'ব, এই জিলাত কি আহিব নাহিব এই ইয়াৰ সন্তুষ্টিৰ কাৰণে বজালীবাসীৰ মত অভিমত ব্যতিৰেকে অকল ৰাজনৈতিকভাৱে এই কোৱাটো উচিত কোনোপধ্য নহয়, এইটো গ্ৰহণযোগ্য নহয়। কাৰণ এইটো বজালী জিলা হ'ব, গতিকে বজালীত কোন আহিব, ক'ৰ পৰা আহিব, সেইটো আমাৰো অনুগৃহীত হ'ব লাগিব। বজালীবাসীৰ মতটো নামটো হৈছে বজালী জিলা, গতিকে বজালী জিলাখন গঢ়তে বজালীবাসীৰ অসন্তুষ্টিত কোনো এটা হ'ব নোৱাৰে আৰু মই এইটোও কামনা কৰোঁ যেতিয়া পূৰ্ণাংগভাৱে কৰিব
কৰাটো অচিৰাত কৰাটো অতি উচিত। ৰাজনৈতিকভাৱে নহয়, সাংবিধানিকভাৱে এইটো সোনকালে কৰাটো অতি উচিত, বিধিগতভাৱে এইটো উচিত। আৰু এইটো কৰোঁতে বজালী যাতে কোনো ৰাজনৈতিক বজালীৰ আমাৰ জিলাখন যাতে এই বৃক্ষডাল যাতে কোনো আকাশীলতাৰ আক্ৰমণত নিজস্ব হেৰুৱাব লগা নহয়, এই দৃষ্টিভংগীটো চৰকাৰে ৰখা নিতান্তই উচিত হ'ব বুলি মই আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।